due to the intersection of reflected ray. Due to the intersection of reflected ray দেই due to the intersection of reflected ray image is formed মানে প্ৰতিফলিত ৰশ্মিৰ কটাকটিৰ ফলতহে ইমেজ ফৰ্ম হ'ব ইমেজ ঠিক আছে suppose you are before a mirror ঠিক আছে তুমি নিজকে দেখা নহয় that is your image তো সেই ইমেজটো কেনেকৈ ফৰ্ম হয় এই প্ৰতিফলিত ৰশ্মিৰ কটাকটিৰ ফলত ইমেজটো ফৰ্ম হ'ব প্ৰতিফলিত দেই প্ৰতিফলিতই হ'ব লাগিব প্ৰতিফলিত ৰিফ্লেক্টেড হ'ব লাগিব এডাল ইনসিডেন্ট এডাল ৰিফ্লেক্টেড এনেকুৱা হলে নহব তো সাপোজ along the direction of reflection along the কি কৈছে direction of reflection যি দিশত প্ৰতিফলন ঘটিছে হেতু দিশত যদি ইন্টারসেকশন কৰে তেন্তে তাক কয় ৰিয়েল ইন্টারসেকশন প্ৰতিফলনৰ দিশত যদি কাটাকাটি কৰি দিয়ে এটো কব ৰিয়েল ইন্টারসেকশন কি কয় লাস্ট ক্লাছত আমি কৰিছো মানে এটো দেই ৰিয়েল ইন্টারসেকশন প্ৰকৃত কটাকটি আৰু ৰিয়েল ইন্টারসেকশনৰ ফলত যেটো ইমেজ ফৰ্ম হ'ব that is called real image and real image is always inverted suppose তুমি এনেকে ৰাখিছা এনেকে দেখিবা it is real okay এতিয়া তুমি দেখিছা যে along the direction of reflection প্ৰতিফলনৰ দিশত ইহতে কটাকটি নকৰে তো এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব তুমি along the reverse direction of reflection মানে প্ৰতিফলনৰ বিপৰীত opposite direction opposite to the reflection বহাব লাগিব এটো imagination sir suppose light comes from this point এটা so এই পইণ্টৰ পৰা লাইট আহি আছে হয়নে we can imagine the light comes from and light travels always in a straight line দেই এটো মোৰ ভুল হ'ব মানে কাহিনটো চোৱা এটো মই ইয়াতে এনেকৈ আকিছো it is ab এতিয়া আমি কি কৰিব লাগিব প্লেন মিৰৰত কি হয় ৰবা একেবাৰে কৈয়ে দিও বাৰু মই ইয়াত বেকা হৈছে কাহিনটো বুজি পাইছে না মই ইয়াত বেকা হৈছে বাট তোমালোকে যেতিয়া বহাবা ইয়াক ইন এ ষ্ট্ৰেট লাইন বহাবা মই মিলাবলৈ অলপ বেকা কৰি দিছো এই কনসেপ্টটো ক'বলৈ ঠিক আছে ইন এ ষ্ট্ৰেট লাইন বহাবা মানে এটো প্লেন মিৰৰত যেতিয়া ইমেজ ফৰ্ম কৰিবা এটো আকিলা নহয় ইট ইজ অবজেক্ট হয় না এবি ইয়াৰ সমান সাইজত ইমেজটো তুমি ড্ৰ কৰিয়ে লবা এ এড্ৰেছ বি এড্ৰেছ ড্ৰ কৰিয়ে লবা ফাৰ্স্ট এতিয়া তাৰ পিছত তুমি ইয়াৰ পৰা হিট কৰিবা ইয়াতে ইনসিডেন্ট কৰালা ৰিফ্লেক্ট হৈ গল ইয়াতে ইনসিডেন্ট কৰালা ৰিফ্লেক্ট হৈ গল এই পইণ্টটোতে ইন্টারসেক্ট হোৱাকে ৰিফ্লেক্ট কৰাবা ঠিক আছে আমি অকমান কমকে কৈছো লাস্ট ক্লাছত এটো কৈছো স্ফেৰিকেল মিৰৰটো অকমান হিকু মানে আজি নাই ক্লিয়াৰ আছে কথাটো ওকে আছে এতিয়া নেক্সট এতিয়া চাবা দেই along the কি কৈছে opposite direction of reflection প্ৰতিফলনৰ বিপৰীত দিশত কাটাকাটি কৰি দিলে তো এটো যেতিয়া along the opposite direction of reflection প্ৰতিফলনৰ বিপৰীত দিশত যেতিয়া কাটাকাটি কৰিব তেতিয়া তাক ক'ব virtual intersection আপাত কাটাকাটি আৰু due to virtual intersection virtual image is formed ঠিক আছে virtual image is formed অখত প্ৰতিবিম্বৰ সৃষ্টি হ'ব হল আৰু অখত প্ৰতিবিম্বৰ সৃষ্টি হ'ব তো অখত প্ৰতিবিম্ব কিন্তু থিয় ভাৰ্চুৱেল হলে ইৰেক্ট হ'ব এনেকে থৈছা এনেকে দেখিবা যেনেকৈ আমি ৰিয়াৰ ভিউ মিৰৰ বিলাকত দেখো বাইক গাড়ী গ্লাছখনত ৰিয়াৰ পিছফালে চাবলৈ যিখন গ্লাছ আছে পিছফালে যিমানবোৰ অবজেক্ট আছে সব থিয়কে দেখো সব এইবিলাক হৈছে ভাৰ্চুৱেল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ তুমি স্ক্ৰিনত দেখিব নোৱাৰিবা স্ক্ৰিনত আমি দেখা নাপাম ভাৰ্চুৱেল ইমেজ ঠিক আছে এইটো কনসেপ্ট আমি পাম পাতিম এইটো কাহিনী বুজি পাইছা মই এইটো ক্লিয়াৰ দিলো জানা নাই প্লেন মিৰৰত কি হ'ব এই অবজেক্ট সাইজটো আৰু ইমেজ সাইজটো সমান হ'ব এনে তোমালোকে দেখিছে তোমালোকে যিখন আইনাৰ সন্মুখত ৰখি পিনে ষ্টাইল কৰা ঠিক আছে তাত কি কৰা তোমালোকে ধৰিলা তুমি এখন ইট ইজ দা সাপোজ ইট ইজ দা মিৰৰ ঠিক আছে ইয়াত আছে তোমাৰ ইমেজটো হিমান ডিসটেন্সত আছে কাম ক্লোজাৰ হি অলসো কাম ক্লোজাৰ ঠিক আছে তুমি ডিসটেন্সলৈ গুচি গলা হিও ডিসটেন্সলৈ গুচি যাব দেখিছা না এনে নরমালি চাবা দে ইয়াতে সৰু এটা পয়েন্ট আমাৰ মনত ৰাখিবলগীয়া আছে মই এতিয়া কি কলো ভাৰ্চুৱেল হলে কি হয় ইৰেক্ট হয় বাট ইয়াতে ভাৰ্চুৱেল নে এটো এনে নরমালি একদম জাস্ট একো নেজানো জিনবা ইয়াতে কৈ দিছে এটো ভাৰ্চুৱেল নে ৰিয়েল মানে এটো হট নে অখত কৈ দেখোন অখত হয় তো আমি along the opposite direction হৈছে হয়নে তো অখত বাট ইয়াত থিয় নহয় ইৰেক্ট নহয় মানে ইয়াত উলুটা হয় খালি পাৰ্সিও ভাবে উলুটা হয় মানে লেফট টু ৰাইট দেখো ৰাইট টু লেফট দেখো কাহিনী বুজি পাইছা না বুজি পাইছা ইয়াতে ইৰেক্ট নহয় ইয়াতে ইনভাৰ্টেড হয় বাট আমি লেফট
টু ৰাইট দেখিম, ৰাইট টু লেফ্ট দেখিম। ঠিক আছে, এইটোত অকণমান মই 2-3টা কথা স্কিপ কৰিছোঁ, আমি বুজি ল'ম। ঠিক আছে, বাট ইয়াতে চোৱা স্ফেৰিকেল মিৰৰ। তো এণ্ড জেনেৰেলি মিৰৰ অফ 2 টাইপছ হয়, প্লেন মিৰৰ এণ্ড স্ফেৰিকেল মিৰৰ। এতিয়া চোৱা স্ফেৰিকেল মিৰৰ মানে এইডোখৰ দেখি আছে চবেই, স্ফেৰিকেল মিৰৰ। স্ফেৰিকেল মিৰৰ মানে কি? গোলাকাৰ দাপোন। মই কৈছোঁ তোমালোকে চাবা দেই, প্ৰথমডোখৰ গোলাকাৰ দাপোন। ঠিক আছে, তো নৰ্মেলি গোলাকাৰ মিৰৰ। এতিয়া শুনিবা দেই, স্ফেৰিকেল মিৰৰ বুলি কোৱাৰ লগতে স্ফিয়াৰ গম পাইছা? স্ফিয়াৰ ইট ইজ 3D আৰু 2D? 3D। স্ফিয়াৰ 3D, চাৰ্কল 2D। স্ফিয়াৰ প্ৰেক্টিকেল অবজেক্ট। ঠিক আছে, চাৰ্কল ইজ নট এ প্ৰেক্টিকেল অবজেক্ট, ইট ইজ শ্বেপ অফ এন অবজেক্ট। প্ৰেক্টিকেল অবজেক্টৰ শ্বেপ হয় চাৰ্কলটো, বৃত্তটো। গম পালা নাই? সেইটো বৃত্ত বোলে, এনেকুৱা নাপাবা তুমি। সেইটো স্ফিয়াৰ তুমি পাবা, গোলকটো। গম পালা নাই? তো এতিয়া ছাপোজ কৈছে স্ফেৰিকেল মিৰৰটো কৈছে ইট ইজ এ পাৰ্ট অফ এ স্ফিয়াৰ। ইট ইজ এ পাৰ্ট অফ এ স্ফিয়াৰ। কি কৈছে? এটা গোলকৰ ই অংশ। ছাপোজ ইট ইজ এন স্ফিয়াৰ। হ'ল, তুমি 2টা পাৰ্ট কৰি দিলা। ঠিক আছে, ইয়াৰ 2টা পাৰ্ট মই এটা এই পাৰ্টটো ইয়াত এনেকৈ ৰাখিছোঁ, নাম্বাৰ 1 দেই, ইট ইজ পাৰ্ট। হ'ল, তো ইয়াতে মোক এনেকুৱা, ইয়াতে কেইখন ছাৰ্ফেচ আছে? হাউ মেনি ছাৰ্ফেচ? ইয়াৰ 2খন, এটা এইটো ছাইডৰ, এটা এইটো ছাইডৰ, হয় নাই? ছাপোজ এটা ছাইড মই ঢাকি দিম। ঠিক আছে, কভাৰ কৰিয়ে দিম লগালগ, কভাৰ কৰি দিলোঁ লগালগ। হ'ল, এতিয়া ছাপোজ দিছ মিৰৰ ইজ এ পাৰ্ট অফ স্ফিয়াৰ। দিছ মিৰৰ ইজ এ পাৰ্ট অফ স্ফিয়াৰ। এই মিৰৰখন, এই দাপোনখন এটা গোলকৰ অংশ। ছাপোজ যিটো গোলকৰ অংশ, সেই স্ফিয়াৰটোৰ চেণ্টাৰটো এইফালে থাকিব, অভিয়াছলি। এইফালে চেণ্টাৰ কৰিলে এইটো স্ফিয়াৰটো কমপ্লিট হ'ব। এইফালে চেণ্টাৰ আমি কৰি স্ফিয়াৰ ক'ত পাম, হয় নাই? ধৰিব পাৰিছা এইটো কথা? অ'কে, ঠিক আছে। ছাপোজ ইট ইজ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ। কি ছাৰ্ফেচ? ইট ইজ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ মানে কি? প্ৰতিফলক পৃষ্ঠ। অ'কে আছে, প্ৰতিফলক পৃষ্ঠ। ইট ইজ দ্য চেণ্টাৰ অফ দি স্ফিয়াৰ অফ হুইচ দিছ মিৰৰ ইজ এ পাৰ্ট। এইটো হৈছে গোলকৰ কেন্দ্ৰ, যিটো গোলকৰ এই দাপোনখন এটা অংশ। ক্লিয়াৰ আছে? দাপোনখন এটা অংশ। অ'কে, ইট ইজ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ। কৈছে নৰ্মেলি তুমি যদি এইটো এই মিৰৰখন তুমি যদি চিনি পাব বিচাৰা, তেতিয়া কৈছে যিখন মানে মিৰৰৰ এই যিটো ৰিফ্লেক্টিং ছাৰ্ফেচটো টুৱাৰ্ডছ দ্য চেণ্টাৰ পইণ্ট কৰি থাকে, সেইখন হৈ গ'ল আমাৰ কনকেভ মিৰৰ। ইট ইজ কনকেভ মিৰৰ, মিনছ ৰিফ্লেক্টিং ছাৰ্ফেচ পইণ্টেড টুৱাৰ্ডছ দ্য চেণ্টাৰ অফ দি স্ফিয়াৰ অফ হুইচ দিছ মিৰৰ ইজ এ পাৰ্ট। কৈছে এই দাপোনখনৰ প্ৰতিফলক পৃষ্ঠখন কেন্দ্ৰৰ ফালে মুখ কৰি থাকে, বা কেন্দ্ৰাভিমুখী। ক'ৰ কেন্দ্ৰ? যিটো গোলকৰ এটা অংশ। ক্লিয়াৰ আছে কথাটো? ইট ইজ কনকেভ মিৰৰ। কি মিৰৰ? কনকেভ মিৰৰ মানে অসমীয়াত অৱতল দাপোন। ঠিক আছে, অৱতল দাপোন। নেক্সট এইটো আঁকিছোঁ দেই, ইয়াতে ইট ইজ 1, ইট ইজ 2। এতিয়া এই ছাইডৰ ছাৰ্ফেচটো ঢাকি দিলোঁ। ঠিক আছে, এইটো এতিয়া কি হৈ গ'ল? ৰিফ্লেক্টিং ছাৰ্ফেচ মানে অসমীয়াত এবাৰ কৈ দিয়া। প্ৰতিফলক পৃষ্ঠ মানে এই যিটো এইখন যিটো মিৰৰ, ঠিক আছে, মিৰৰ যিটো স্ফিয়াৰৰ ই পাৰ্ট হয়, চেণ্টাৰটো এইফালে থাকিব অভিয়াছলি। ইট ইজ চি। ঠিক আছে, এতিয়া চোৱা ৰিফ্লেক্টিং ছাৰ্ফেচটো কি হৈ আছে? এৱে ফ্ৰম দ্য চেণ্টাৰ পইণ্ট কৰি আছে। ঠিক আছে, মানে কেন্দ্ৰৰ বিপৰীত ফালে মুখ কৰি আছে, মানে কাজিয়া লগা নিচিনা হৈ আছে নে ইয়াৰ লগত? ঠিক আছে, কেন্দ্ৰৰ বিপৰীত ফালে মুখ কৰি আছে। ঠিক আছে, ইট ইজ কনভেক্স মিৰৰ। ইন কনভেক্স মিৰৰ দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ পইণ্টেড এৱে ফ্ৰম দ্য চেণ্টাৰ অফ দি স্ফিয়াৰ অফ হুইচ দ্য মিৰৰ ইজ এ পাৰ্ট। কৈছে উত্তল দাপোনত এইটো উত্তল দাপোনৰ প্ৰতিফলক পৃষ্ঠখন কেন্দ্ৰৰ বিপৰীত ফালে মুখ কৰি থাকিব। ক্লিয়াৰ আছে? এইটো এখন কি মিৰৰ? কনভেক্স মিৰৰ অৰ উত্তল দাপোন। আৰু ইজিলি মনত ৰাখিবলৈ হ'লে এটা চোৱা, এইটো এইখন চামুচখন মই এটা আছে, ইট ইজ
হল ক্লিয়াৰ আছে এইটো ওকে খোৱাৰ সাইডটো কি হ'ব কোন অবতল কনকেভ হ'ব না কনভেক্স হ'ব কনকেভ ঠিক আছে ইট ইজ আৰু এইটো সাইড উত্তল তো এইটো সাইড এতিয়া যে যেতিয়া এই সাইডটো ৰিফ্লেক্টিং হিচাপে ইউজ কৰিম এই সাইডটো কি কৰি দিম ঢাকি দিম নহলে লাইট পাছ হৈ যাব না আমি মিৰৰ বিলাক গ্লাছৰে বনাও থ্ৰো গ্লাছ লাইট কেন পাছ তো এখানে এইটো সাইড ঢাকি দিব লাগিব আৰু এই সাইডটো যেতিয়া ইউজ কৰিম তেতিয়া এই সাইডটো ঢাকি দিব লাগিব ক্লিয়াৰ আছে কথাটো ওকে ক্লিয়াৰ নাই নি কাৰোবাৰ কিবা সুধিবলগীয়া আছে চাই লোৱা ইয়াৰ কাৰোবাৰ কিবা সুধিবলগীয়া আছে নাইতো ঠিক আছে এতিয়া চাবা this mirror is a part of a sphere হয় না এই মিৰৰখন এটা কি হৈছে এই দাপোনখন এটা গোলকৰ অংশ সি ইয়াৰ সেন্টাৰ হয় না সি কাৰ সেন্টাৰ গোলকটোৰ সেন্টাৰ যাৰ ই এক অংশ তো ইয়াক কয় সেন্টাৰ অফ কাৰ্ভেচাৰ কি কয় সেন্টাৰ অফ কাৰ্ভেচাৰ কি কয় আকৌ এবাৰ কোৱা সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াক কয় ভাস কেন্দ্ৰ কি কয় ভাস কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ okay suppose p is the midpoint of the mirror ঠিক আছে কি হয় p is the midpoint of the mirror আমি ধৰি লৈছো p হৈছে এই দাপোনখনৰ কেন্দ্ৰ midpoint of the mirror p টো কয় পোল কি কয় পোল মেৰু okay তাৰ পিছত suppose I am joining a line suppose we are joining a line which passes through c and p we are joining a line which passes through c and p মানে আমি এটা লাইন সংযোগ কৰিছো ৰেখা সংযোগ কৰিছো যেটো ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজেৰে গৈছে ভাস্কেন্দ্ৰ আৰু কাৰ মাজেৰে গৈছে মেৰুৰ মাজেৰে গৈছে ঠিক আছে মেৰুৰ মাজেৰে গৈছে মানে এডাল আমি এক্সপান্ড কৰিব পাৰো আৰু হয় না এডাল দুই ফালে এক্সপান্ড কৰিব পাৰো কিন্তু এক্সপান্ড কৰোতে চাবা the line must passes through c and p the line must passes through কি হৈছে c and must passes through কৈ দিয়া আকৌ এবাৰ c and p c আৰু p ৰ মাজেৰে যাব লাগিব c টো হৈছে ভাস্কেন্দ্ৰ p টো হৈছে মেৰু c is the center of curvature p is the pole of the mirror হল the line কৈছে the line pc the line passing through p and c is called principal axis কি axis principal axis p আৰু c ৰ মাজেৰে পাৰ হোৱা ৰেখাক সনেট কনকেভ মিৰৰটো এতিয়া আমি ইয়াতে চাম for different position of object at a different position image is formed প্ৰথম কথা লক্ষ্য বস্তুৰ বেলেগ অৱস্থানৰ বাবে প্ৰতিবিম্ব বেলেগ অৱস্থানত গঠন হ'ব ঠিক আছে আৰু এই যে মনে সবে অবজেক্টৰ ডিফাৰেন্ট পজিশনৰ বাবে ইমেজৰ যে পজিশন বিলাক ডিফাৰেন্ট হ'ব এইবিলাকতে এমসিকিউ আহিবই মানে ডিফাৰেন্ট পজিশন অফ অবজেক্ট ডিফাৰেন্ট পজিশন অফ ইমেজ একদম ইয়াতে সেভ হৈ থাকিব লাগিব দেই সম্পূৰ্ণ টোটাল ক্লিয়াৰ এতিয়া ফাৰ্স্ট আমি প্ৰথমটো একেবাৰে উজু কৈছে অবজেক্ট এট ইনফিনিটি কত অসীমত লক্ষ্য বস্তু মানে কি এনিথিং বিফোৰ দা মিৰৰ যিকোনো এটা বস্তু তুমি কথা নাপাবা কোনো যিকোনো এটা বস্তু তুমি ধৰি লোৱা দাপোনৰ সন্মুখত ৰাখিছা এটোক আমি লক্ষ্য বস্তু বুলি কওঁ এটা এট ইনফিনিটি মানে বহুত দূৰত আছে যেনেকৈ ষ্টাৰ বিলাক আমাৰ পৰা এটা ভেৰি লাৰ্জ ডিসটেন্স হয় না তো ধৰি লোৱা আমি কনকেভ মিৰৰ এখন থলো ইয়াতে সাপোজ ইট ইজ দা কনকেভ মিৰৰখন এনেকুৱা হ'ব it is the concave mirror and we are going to observe at what position image of star will be formed আমি স্টাৰ এটাৰ পৰা লাইট আহিছে আৰু স্টাৰটোৰ ইমেজ কোনটো পজিশনত ফৰ্ম হৈছে চাব বিচাৰিছো ঠিক আছে স্টাৰটো আমাৰ বহুত দূৰত আছে হয় না নহয় এই হেতু কয় এট ইনফিনিটি বহুত দূৰত এতিয়া এটা কথা মনত থবা নহলে অকাৰ ষ্টাইলটো চাবা দেই
প্ৰথম ফাৰ্ষ্ট ষ্ট্ৰেইট লাইন এডাল ড্ৰ কৰি ল'বা 1 নম্বৰ ৰাইট ষ্ট্ৰেইট লাইন ড্ৰ কৰিলা ওকে এতিয়া ধৰা সাপোজ এটো তুমি সেন্টাৰ অফ কাৰ্ভেচাৰ ইট ইজ ইয়োৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ভালকে চাই লো প্ৰথমে বৰ্ডলে চাই লো এটো সেন্টাৰ অফ কাৰ্ভেচাৰ মানে ভাঁজ কেন্দ্ৰ ওকে আছে তুমি ইয়াৰ পৰা ৰেডিয়াসটো 5 6 7 সেন্টিমিটাৰ লৈ লবা 7 সেন্টিমিটাৰত p2 দি লোৱা দিলা ইট ইজ দা পোল অফ দি মিৰৰ মানে দাপনৰ কি হয় এটো মেৰু দাপনৰ মেৰু হয় না না ঠিক আছে এতিয়া তুমি কি কৰিবা মিৰৰখন ড্ৰ কৰিবা সেন্টাৰটো ইয়াত আৰু মিৰৰখন পিৰ মাজেৰে যাব ড্ৰ কৰিলা দিলুবা এটো কৰি দিম হুম মাজত পিটো প্ৰথমে দিললা ওকে মিৰৰখন ড্ৰ কৰিলা এতিয়াটো p ইজ দা মিড পইণ্ট p টো মধ্যবিন্দু হয় দাপনৰ মধ্যবিন্দু হয় না নহয় তো এতিয়া তুমি স্কেলেৰে জুখি বা কাটা কম্পাসেৰে জুখি p পইণ্টৰ পৰা ওপৰলৈ সাপোজ 4 সেন্টিমিটাৰ তললৈ 4 সেন্টিমিটাৰ ইয়ালৈকে 4 সেন্টিমিটাৰ হৈছে সাপোজ ইয়ালৈকে 4 সেন্টিমিটাৰ হৈছে হৈ গ'ল p ইজ দা মিড পইণ্ট হৈ গ'ল হলনে নহল হল তোমাৰ মিৰৰ ৰেডি হৈ আছে ওকে নেক্সট কি কৰিব লাগিব এটা সাইড তুমি ঢাকিব লাগিব কভাৰ কৰিব লাগিব এটো সাইড কভাৰ কৰি দিয়া কভাৰ কৰিলা এণ্ড অল দা ডিসটেন্স টেকেন ফ্ৰম ইয়াতে দাপনত সকলোবোৰ দূৰত্ব কৰ পৰা ল'ব মেৰুৰ পৰা ল'ব পোল সকলোবোৰ দূৰত্ব মেৰুৰ পৰা ল'ব এতিয়া f2 কত দিবা p আৰু c ৰ মিড পইণ্ট এটা যদি তোমালকে 7 দিছা তেন্তে 3.5 ত আহিব যদি 8 দিছা 4 ত আহিব যদি 6 দিছা 3 ত আহিব তোমাৰ মিৰৰ ৰেডি ইয়ালৈকে কিবা কনফিউজন আছে কাৰোবাৰ এনি কনফিউজন কিবা কনফিউজন চাবা হুদি লবা ফাৰ্ষ্ট এটো আমি দুটা জিওমেট্ৰি দুটা ইমেজ ফৰ্মেশন জিওমেট্ৰিৰ সহায়ত কৰিম বাকিবিলাক ৰাফলি আঁকিম কনসেপ্টটো বুজি লম কিবা অসুবিধা আছে চাই ল নাই ইয়ালৈকে একো প্ৰবলেম নাই এতিয়া আমি কি কৈছো অবজেক্ট এট ইনফিনিটি লক্ষ্য বস্তু অসীমত এতিয়া কথাটো এনেকুৱা জানা নাই ইমান দূৰত এটা বস্তু আছে এই বস্তুটোৰ পৰা পোহৰ আহি মিৰৰক হিট কৰিবলৈ সাপোজ সেই ইমান দূৰত থকা অবজেক্ট এটাৰ পৰা পোহৰ আহিবলৈ হলে অবজেক্টটো ডাঙৰ হ'ব লাগিব নে সৰু হ'ব লাগিব অবজেক্ট উইল বি ভেৰি লাৰ্জ বহুত ডাঙৰ বস্তু এটাকে তুমি এটা তৰাটো বহুত ডাঙৰ ঠিক আছে বহুত বেছি তাৰ ডায়ামিটাৰ আছে সেইকাৰণে আমি দেখিছো ৰাতিৰ আকাশত দেখিছনে চন্দ্ৰটো দেখিছো ঠিক আছে উই অলসো সি দা মুন এবল টু সি দা মুন হয় না নহয় আমি দূৰত থকা মুনটোক দেখিছো দূৰত থকা চানটোক আমি দেখিছো বাট হেবিলি তোমালোকে যদি চন্দ্ৰত আমি এটা কমলা টেঙা ৰাখি দিও আমি দেখিম নে নেদেখিম কোৱাচোন তুমি নেদেখিম ইট ইজ নট পসিবল কেলে নট পসিবল কাৰণ দূৰত থকা বস্তু চাবা দে মেইন লাইন দূৰত থকা বস্তু দেখিবলৈ হলে আমি সেই দূৰত থকা বস্তুটো ভেৰি লাৰ্জ হ'ব লাগিব ঠিক আছে টু সি a distant object the object size will be very 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 large then only light comes from that object বহুত ডাঙৰ হলেহে আহিব আৰু সেই কাৰণে আমি অকল ইনফিনিটিৰ ক্ষেত্ৰত আমি অবজেক্টটো অলপ বেলেগ ধৰণে আঁকো ঠিক আছে কেনেকৈ আঁকো বাকি বিলাকত আমি ইয়াতে ৰাখি দিম above the এডাল কি হয় the line passing through CNP কি হয় কৈ দিয়া the line passing through CNP কি হ'ব এটা মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস আমি বেলেগ পজিশনত কি কৰিম সকলোবিলাক অবজেক্ট আমি মুখ্য অক্ষৰ ওপৰত এনেকৈ লম্বভাৱে ৰাখিম except infinity all the object will be placed on the principal axis perpendicularly একদম লম্বভাৱে সিধাকে এনেকৈ ৰাখিম বাট অকল ইনফিনিটিৰ ক্ষেত্ৰতহে ইয়াৰ পৰা অলপ আঁতৰত আমি এনেকৈ ৰাখিম আমি বুজাই দিম যে অবজেক্টটো ভেৰি ভেৰি লাৰ্জ বুজালো এটা বহুত দূৰৰ পৰা লাইট আহিছে এই কথাটো তুমি ইন্ডিকেট কৰিবলৈ জাস্ট ডট লাইন এতিয়া সাপোজ প্যাৰেলাল ৰে অফ লাইট আৰু ইনফিনিটিত অকল প্যাৰেলাল ৰে অফ লাইটে আঁকিম দেই প্যাৰেলাল ৰে অফ লাইট ঠিক আছে ইনসিডেন্ট এটো মোক তোমালোকে কোনা পাৰিবা কবা এই লাইনডাল সব প্যাৰেলালি আহিলে কাৰ প্যাৰেলালি আহিলে মুখ্য অক্ষৰ প্যাৰেলালি আহিলে হয় না এটা আফটাৰ ৰিফ্লেকশন কাৰ মাজেৰে যাব থ্ৰু ফোকাস ফিক্স নিয়ম
The ray of light parallelly incident on the mirror parallel to principal axis after reflection passing through principal focus. Bas হৈ গ'ল এডাল next এডাল কি হ'ব it is also parallel through principal focus তোমালোকে straight draw কৰিবা suppose ইয়াতে আমি another এডাল লাইট দেখাই দিব পাৰো দেই চাবা dot is important দেই dot is very important in this case it is a light passing through center of curvature it is a ray of light কাৰ মাজেৰে পাৰ হৈ গৈছে ভাস্কেন্দ্ৰৰ মাজেৰে গৈ পিনে দাপনত পৰিছে প্ৰতিফলনৰ পিছত 180 ডিগ্ৰী এংগলত ঘূৰি আহিব means same path ঠিক আছে follow back the same path কিবা অসুবিধা আছে ইয়াতে তোমালোকে চোৱা এই পইণ্টটো দেখিছে এই পইণ্টটোত এডাল কি ৰে ৰিফ্লেক্টেড ৰে আৰু এডাল কি ৰে আপতিত ৰশ্মি ইনসিডেন্ট ৰে ইয়াতে ইমেজ ফৰ্ম নহয় আমি এটো কথা কৈছো যে ইমেজ ফৰ্মেশন কেতিয়া হ'ব ডিউ টু ৰিয়েল অর ভাৰ্চুৱেল ইন্টাৰসেকশন অফ ৰিফ্লেক্টেড ৰে অনলি হৈছে প্ৰতিফলিত ৰশ্মিৰ প্ৰকৃত বা আপাত কটাকটিৰ ফলতহে প্ৰতিবিম্ব গঠন হ'ব মনত থবা আৰু আমি চাৰিডাল ৰে পঢ়িলো চাৰিডালৰ যিকোনো দুডাল আকি আমি ইমেজ ফৰ্মেশন কৰিব পাৰো ইফ ইউ ওয়ান্ট চাৰিডালে ড্ৰ কৰি দিয়া একো প্ৰবলেম নাই বাট দুডাল তো মিনিমাম লাগিবই ঠিক আছে তো ইমেজটো কোনটো পইণ্টত ফৰ্ম হ'ব কোৱাচোন এফ হৈ গ'ল ইমেজ ফৰ্মেশন আমাৰ হৈ গ'ল এতিয়া ইয়াৰ ক্যাৰেক্টাৰ লিখিম characteristics of image প্ৰতিবিম্বৰ বৈশিষ্ট্য ঠিক আছে প্ৰতিবিম্বৰ বৈশিষ্ট্য নেক্সট নাম্বাৰ এ পজিশন অৱস্থান ঠিক আছে কি কৈছে বিফোৰ দা মিৰৰ হল নে বিফোৰ দা মিৰৰ at principal focus দাপোনৰ সন্মুখত কত মুখ্য ফোকাসত কিবা অসুবিধা ইয়াতে বি পজিশন হৈ গ'ল ঠিক আছে তাৰ পিছত আহি গ'ল নেচাৰ মানে প্ৰকৃতি এটো কোৱাচোন ৰিয়েল ইন্টাৰসেকশন নে ভাৰ্চুৱেল ইন্টাৰসেকশন ৰিয়েল কেতিয়া হ'ব along the direction of reflection প্ৰতিফলনৰ দিশত যদি কটাকটি কৰি দিয়ে হেতু প্ৰকৃত কটাকটি বস আৰু ৰিয়েল ইন্টাৰসেকশন হলে ৰিয়েল ইমেজ তাত কোনো কনফিউজন নাই ৰিয়েল ইন্টাৰসেকশন যেতিয়া হ'ব ৰিয়েল ইমেজ কি কৈছে ৰিয়েল ইন নেচাৰ আৰু ৰিয়েল হলে কি হয় ইনভার্টেড ইয়াতে তো ইনভার্টেড ধৰিব নোৱাৰিম আমি হয় না ৰিয়েল টু ইয়াৰ নেক্সট ডায়াগ্ৰামটোতে আমি ইনভার্টেড টু ক্লিয়াৰ হৈ যাব ঠিক আছে ৰিয়েল ইন নেচাৰ এণ্ড ইনভার্টেড কি কৈছে হট প্ৰকৃতিৰ আৰু ওলোটা আৰু থাৰ্ড ওয়ান সি সাইজ আকাৰ এই তিনটা কথা আমি একদম ক্লিয়াৰ ৰাখিব লাগিব আকাৰ চোৱা এই object at infinity it is a very large in size okay এতিয়া next ইয়াৰ যেটো size চোৱা ইমেজৰ size with respect to principal axis গম পাবা suppose it is the principal axis it is the object and image is formed here let us consider image is formed here you draw a perpendicular pointing arrow towards the point মানে যেটো বিন্দুত কটাকটি কৰিছে হেফালে কাৰ্চিনডাল টুৱাই তুমি লম্ব আঁকি দিলা এতিয়া এটো হৈ গল লক্ষ্যবস্তুৰ আকাৰ এই হাইটটো লক্ষ্যবস্তুৰ আকাৰ বা লক্ষ্যবস্তুৰ উচ্চতা একে এটো হৈ গল প্ৰতিবিম্বৰ উচ্চতা বা প্ৰতিবিম্বৰ আকাৰ ইট ইজ কল্ড অবজেক্ট সাইজ অর অবজেক্ট height it is called image size
or image height. Height means size. তো ইয়াতে height আহিছে কিবা ওপৰলৈ উঠা নাই at principal axis কাটাকাটি কৰি দিলে means একেবাৰে point size ঠিক আছে এজন মানুহৰ সাপোজ এনেকুৱা কথাটো এনেকুৱা আমি it is a height, it is called height হল it is height পৰুৱাইজনীৰ হাইটৰ বিষয়ে কি ক'বা তুমি পৰুৱাইজনীৰ হাইটৰ বিষয়ে তুমি কি ক'বা হাইট পৰুৱাইজনীৰ হাইটৰ বিষয়ে যদি তোমাক ক'বলৈ কয় তেতিয়া তুমি কি বুলি ক'বা নেগলিজিবল ইন হাইট ক'বা নোকোৱা কোৱা আকৌ ক'বা পৰুৱাইজনীৰ হাইটৰ কথা যদি কয় ইট ইজ নেগলিজিবল এজ কম্পেয়াৰ টু আছ হয় নে নহয় তো তেন্তে ইয়াৰ হাইটটো নেগলিজিবল হ'বনে হাইট নেগলিজিবল মানে সাইজটো নেগলিজিবল হ'ব ঠিক আছে তো ইয়াৰ কি কম very smaller in compare to object that is compressed বুলি কয় দেই compressed or point size ঠিক আছে প্ৰতিবিম্বৰ আকাৰৰ তুলনাত অতিশয় সৰু অৰ্থাৎ সংকুচিত বা বিন্দু আকাৰৰ কি আকাৰৰ বিন্দু আকাৰৰ কিবা প্ৰব্লেম আছে কিবা প্ৰব্লেম আছে ইয়াতে কি হ'ল কোৱাচোন বিয়ণ্ড চি or in between c and infinity মানে এই পজিশনটো দুটা স্টাইলত ক'ব পাৰে চিৰ বাহিৰত লক্ষ্য বস্তু চিৰ বাহিৰত বা চি আৰু অসীমৰ মাজত চি মানে ভাজ কেন্দ্ৰ হয় না চেণ্টাৰ অফ কাৰ্ভেচাৰ মানে বিয়ণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ এতিয়া যেতিয়া ড্ৰ কৰিবা প্ৰথমে চাই লোৱা বিয়ণ্ড চি মানে চিৰ বাহিৰত ৰাখিবা হয় না এতিয়া তোমালোকে অবজেক্টটো কিন্তু above the principal axis and perpendicular to it মানে মুখ্য অক্ষৰ ওপৰত লম্বভাৱে ৰাখিব লাগিব ঠিক আছে তাৰ কাৰণে তোমালোকে এটো এনো কোনো নিয়ম নহয় তোমালোকে 1.5 cm যদি লৈ লোৱা এটো অলপ পিকচাৰটো ভাল ওলাব 1.5 cm লৈ লবা ললা এবেলে চাই লবা it is top it is tail প্ৰথমে চাই লোৱা দে it is top it is tail suppose it is a আৰু it is b হল ঐ বিবাংশা বেলে প্ৰথমে চাই লোৱা এটো a আৰু এটো b ক্লিয়াৰ আছে নেক্সট কৈছে আমাৰ হাতত কেডাল ৰে আছে চাৰিডাল ৰে চাই দিবা দে ইয়ালে মই ফেলে কৈ আছো চাৰিডাল ৰে আছে চাৰিডাল ৰেৰ যি দুডাল আমি সহজ পাওঁ সেই দুডাল আমি আঁকিম ঠিক আছে তো এডাল কি আহিলে parallel to principal axis ফোকাসৰ মাজেৰে গুচি গ'ল ওকে এডাল কি আকৌ থ্ৰো ফোকাস প্যাৰেলাল কৰি দিও বা তোমালোকৰ যদি সুবিধা হয় থ্ৰো সেন্টাৰ অফ কাৰ্ভেচাৰ যদি সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে নিয়াডাল আঁকিবলৈ তোমালোকৰ সুবিধা হয় মই এটা জোখ নাই লোৱা সুবিধা হয় এডাল আঁকি দিবা কাৰণ হেডাল এবাৰ আঁকিলেই হয় এৰো এডাল দুবাৰ আঁকিব লাগিব থ্ৰো সেন্টাৰ অফ কাৰ্ভেচাৰ যদি চান্স পাইছা বোলে এফালে মিৰৰত হিট কৰিব ইনসিডেন্ট হ'ব দেন থ্ৰো সেন্টাৰ অফ কাৰ্ভেচাৰ ডাল আঁকি দিয়া বস হৈ গ'ল তো মই ইয়াতে এফৰ মাজেৰে যোৱাডাল লাগিছো দেই এটো কোৱা থ্ৰো এফ গুচি গ'ল এতিয়া কি হৈ যাব becomes parallel to principal axis কি হৈ যাব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলাল হৈ যাব মানে মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব এতিয়া কোনটো পয়েন্টত কাটাকাটি কৰিলে এটো পয়েন্টত হয় না এক পয়েন্টত কাটাকাটি কৰিলে নহয় ইয়ে নিচে वाला ঠিক আছে এডাল ৰিফ্লেক্টেড ৰে এডাল ৰিফ্লেক্টেড ৰে এটো পয়েন্টত কাটাকাটি কৰিলে দেখিছা সিটো যদি আনো ডাইৰেক্ট ইয়ালকে দিলা এৰোমাক দি দিলে এনেকে কাৰ্চিন দিলা সেম পাথত আহিছে গৈছে তো ইয়াতে কি হৈ গ'ল কাটাকাটি কৰিলে ইন্টাৰসেক্ট এট দিস পয়েন্ট তো এই পয়েন্টলে এডাল তুমি পারপেন্ডিকুলার ড্ৰ কৰি দিয়া সিধাকে ড্ৰ কৰি দিলে বিকামস পারপেন্ডিকুলার কিন্তু যেটো পয়েন্টত ইন্টারসেক্ট হৈছে সেই পয়েন্টৰ ফালে এৰোটো হেড কৰিবা যেটো পয়েন্টত কাটাকাটি কৰিছে এৰোটো হেফালে টুৱাবা হৈ গ'ল এতিয়া সাপোজ এফালে চাই ল কথাটো ইট ইজ এ আৰু আমি ক্লাছটোৰ এটো ইয়াৰ আগৰ ক্লাছতে কৈছো আমি যিবিলাক ৰে অফ লাইট আকিম সাপোজ অবজেক্ট ৰাখিছো ইট ইজ দা অবজেক্ট
ঠিক আছে ইট ইজ দ্য অবজেক্ট আমি ইট ইজ দ্য অবজেক্ট ঠিক আছে উই হেল্ড বিফ'ৰ এ মিৰৰ আমি ৰাখিছোঁ পুট বিফ'ৰ এন মিৰৰ আমি দাপোনৰ সন্মুখত এইটো এটা অবজেক্ট ৰাখিছোঁ ইয়াৰ এইটো হেড ইয়াৰ এইটো টেইল আৰু আমি মনত ৰাখিব লাগিব অল দ্য ৰে অফ লাইট মাষ্ট এমিটেড ফ্ৰম দ্য হেড আমি এজিউম কৰি ল'ম আমি হেডটোৰ পৰাহে নিম হেডৰ বাহিৰে বাকী কোনো পজিশ্যনৰ পৰা ৰে অফ লাইট আমি ইনচিডেণ্ট নকৰা অৰিজিনেলি অৰ প্ৰেক্টিকেলি টু অল দ্য বডি ফ্ৰম অল পইণ্টছ অফ দি অবজেক্ট লাইট এমিট হ'ব হয়নে নহয় কিন্তু আমি অকল দেখাবলৈ আমি ফেনমেনাটো ভালদৰে বুজিবলৈহে এইটো কাম কৰিছোঁ হেডৰ পৰা নিছোঁ টপটোৰ পৰা নিছোঁ এতিয়া আমি চাম টপটো ক'ত বনিছে তো এইটো চোৱা এইটো যদি এ হয় এইটো কি আহিব এড্ৰেছ টপটো ইয়াত দেখা পাই যাম চ' লগালগ সেইটো এড্ৰেছ হ'লে এইটো কি হ'ব বি ড্ৰেছ এইফালে এতিয়া চাই লোৱা সৰু কথা দুটামান চাই লোৱা এ বি অ'কে এইটো কয় অবজেক্ট হাইট এ বি কি হয় অবজেক্ট হাইট অৰ চাইজ লক্ষ্য বস্তুৰ আকাৰ বা উচ্চতা অ'কে নেক্সট অল দ্য ডিষ্টেঞ্চ টেকেন ফ্ৰম প'ল সকলোবিলাক ডিষ্টেঞ্চ ক'ৰ পৰা লয় মেৰুৰ পৰা লয় সকলোবিলাক ডিষ্টেঞ্চ ক'ৰ পৰা লয় মেৰুৰ পৰা লয় তো পি বি এইটো কয় লক্ষ্য বস্তুৰ দূৰত্ব অবজেক্ট ডিষ্টেঞ্চ এইবিলাকৰ মেথমেটিক্স কৰিবলৈ আছে অবজেক্ট ডিষ্টেঞ্চ কি হ'ব লক্ষ্য বস্তুৰ দূৰত্ব কিবা অসুবিধা আছে অসুবিধা আৰু ইয়াতে চোৱা লক্ষ্য বস্তুৰ আকাৰ ইট ইজ নৰ্মেলি ডিনটেড বাই স্মল লেটাৰ এইচ মনত ৰাখিবা অবজেক্ট হাইট ইট ইজ ডিনটেড বাই স্মল লেটাৰ এইচে লক্ষ্য বস্তুৰ আকাৰটো নিৰ্দেশ কৰে হ'ল অবজেক্ট ডিষ্টেঞ্চ লক্ষ্য বস্তুৰ দূৰত্ব ইট ইজ জেনেৰেলি ডিনটেড বাই স্মল লেটাৰ ইউ অ'কে এড্ৰেছ বি ড্ৰেছ কি হ'ব কোৱাচোন প্ৰতিবিম্বৰ আকাৰ বা উচ্চতা প্ৰতিবিম্বৰ আকাৰ মানে ইমেজ হাইট অৰ চাইজ প্ৰতিবিম্বৰ আকাৰ বা উচ্চতা কিবা প্ৰব্লেম ইট ইজ নৰ্মেলি ডিনটেড বাই এইচ ড্ৰেছ মানে পাৱাৰত ইণ্ডেক্সত লিখিবা অ'কে আছে আৰু কোৱা হওঁ পি বি ড্ৰেছ কি হ'ব প্ৰতিবিম্ব আৰু মেৰুৰ দূৰত্ব মানে প্ৰতিবিম্বৰ দূৰত্ব ইমেজ ডিষ্টেঞ্চ মানে এইটো কি হ'ব প্ৰতিবিম্বৰ দূৰত্ব জেনেৰেলি ডিনটেড বাই স্মল লেটাৰ ভি আৰু ইয়াতে মোক এটা কথা কৈ দিয়াচোন পি এফটো কি হ'ব F is the focus principal focus F2 হৈছে মুখ্য ফোকাস F2 হৈছে কি ফোকাস মুখ্য ফোকাস PF কি হ'ব কোৱা PF কি হ'ব কৈ থাকা ফোকাস আৰু মেৰুৰ দূৰত্ব এইটো কয় ফোকাস দৈৰ্ঘ্য ফোকেল লেন্থ ক্লিয়াৰ আছে কি ক'ব ফোকেল লেন্থ কি ক'ব আকৌ এবাৰ কোৱা ফোকেল লেন্থ ফোকাস দৈৰ্ঘ্য স্মল লেটাৰ F ইট ইজ ডিনটেড বাই স্মল লেটাৰ F আৰু এটা মোক কৈ দিয়াচোন ইয়াতে PC কি হ'ব PC ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াছ অফ কাৰ্ভেচাৰ ভাঁজ ব্যাসাৰ্ধ জেনেৰেলি ইট ইজ ডিনটেড বাই স্মল লেটাৰ R or you can use capital letter R আমি স্মল লেটাৰ R ইউজ কৰিম কেপিটেল লেটাৰ R ইউজ কৰিলেও কনফিউজন নহ'বা ঠিক আছে মোক এটা কথা কৈ দিয়াচোন ইয়াতে ৰ'বা 1 সেকেন্ড দেই এটা কথা মোক কৈ দিয়া তোমালোকে এই যে এখন কনকেভ মিৰৰ হয়নে নহয় কোৱাচোন কনকেভ মিৰৰ হয় কনকেভ মিৰৰৰ যিটো প্ৰিন্সিপাল ফোকাস অলৱেজ লেফ্ট টু দ্য মিৰৰ হ'বনে নহয় কোৱাচোন অলৱেজ লেফ্ট টু দ্য মিৰৰ হ'বনে মানে কনকেভ মিৰৰৰ ফোকাসটো সদায় ইয়াতে থাকিব লেফ্টতে থাকিব
লেফটতে থাকিব আৰু লেফটতে থাকিব, এইটো আমি মনত ৰাখিম। ঠিক আছে, আমি যেতিয়া নিউমাৰিকেল কৰিম কাৰ্টেছিয়ান শিকিমতো, ডিপেণ্ডিং অন দ্য ছাইড ইহঁত পজিটিভ নিগেটিভ হ'ব। আমি ইয়াতে জাষ্ট কিহেদি ডিনোট কৰে সেইটোহে লিখিছোঁ। ঠিক আছে, তো ইউ বোলে এট এ ডিষ্টেঞ্চ 25 চেণ্টিমিটাৰ অবজেক্টটো ৰাখিলে এইটো ইট মে বি পজিটিভ অৰ নিগেটিভ। খালি সদায় নিগেটিভেই হ'ব, কিন্তু কিয় নিগেটিভ হয় আমি টপিকত বুজিম। অ'কে আছে, এতিয়া নেচাৰটো মোক কৈ দিয়া চোৱা, পজিশ্যনটো ক'ত হ'ব? পজিশ্যনটো চোৱা, মই কৈ দিছোঁ দেই, পজিশ্যনটো ইন বিটুইন চি এণ্ড এফ। চি এণ্ড এফ অভিলাষতে ফাৰ্ষ্ট লিখা, ইন বিটুইন চি এণ্ড এফ। কৌশিক ফাৰ্ষ্ট লিখ, ইন বিটুইন চি এণ্ড এফ। হৈ গ'ল, ইন বিটুইন চি এণ্ড এফ, চি আৰু এফৰ মাজত, মাজত নহয় মাজত, ইন বিটুইন য'তে ত'তে হ'ব, ইয়াৰ আৰু ইয়াৰ মাজত ক'ৰবাত হ'ব। অ'কে, নেক্সট চোৱা, ৰিয়েল ইন নেচাৰ ইন ইনভাৰ্টেড হ'ব। ৰিয়েল ইন নেচাৰ ইন ইনভাৰ্টেড, এইটো এলং দ্য ডাইৰেকশ্যন অফ ৰিফ্লেকশ্যন কাটাকাটি কৰিছেনে? সকলো চোৱা, এলং দ্য ডাইৰেকশ্যন অফ প্ৰতিফলনৰ দিশত কাটাকাটি কৰিছেনে? কৰিছে, আমি একো কৰিব লগা হোৱা নাই। ঠিক আছে, ৰিয়েল ইণ্টাৰছেকশ্যন, ৰিয়েল ইমেজ, এইটো ইনভাৰ্টেড বুজি পাইছা? এইটো চোৱা, এক ছেকেণ্ডত এইটো চাই লোৱা। তুমি এনেকৈ ৰাখিছা, অবজেক্ট এনেকৈ ৰাখিছা, আৰু তুমি দেখিছা কেনেকৈ? এনেকৈ দেখিছা। ঠিক আছে, ছাপ'জ এট দিছ পজিশ্যন ইউ পুট এন স্ক্ৰীণ। ছাপ'জ এট দিছ পজিশ্যন ইউ পুট এন স্ক্ৰীণ। এখন স্ক্ৰীণ থৈ দিছা তুমি ইয়াতে, দাপোনৰ পৰা ইমান ডিষ্টেঞ্চত এখন স্ক্ৰীণ থৈ দিছা। ইয়াতে তাৰ ইমেজটো দেখা পাবা। মানে স্ক্ৰীণত তাৰ যেনেকৈ প্ৰজেক্ট কৰিলে স্ক্ৰীণত তাৰ ইমেজবোৰ ওলাই যায় নে, তেনেকৈ এইটো পজিশ্যনত যদি স্ক্ৰীণখন ৰাখি দিয়া ইমেজটো দেখা পাবা। খালি কেনেকৈ দেখিবা? ওলোটাকৈ দেখিবা। মানুহটো যদি এনেকৈ আছে, মানুহটো কেনেকৈ দেখিবা? এনেকৈহে দেখিবা। ইট ইজ কল্ড ইনভাৰ্টেড বা ওলোটা। হ'ল, আৰু চাইজটো তোমালোকে আঁকিলে গম পাবা, এনে স্মল ইন চাইজ, চাইজটো সৰু ওলাব দেই, স্মল ইন চাইজ, অৰ্থাৎ আকাৰত সৰু। কাতকৈ সৰু? আকাৰত সৰু, মানে ইন কম্পেয়াৰ টু আৰু অবজেক্ট, এইটোতো থাকিবই আৰু, হয় নে নহয়? ইন কম্পেয়াৰ টু অবজেক্ট কি কৈছে? साइज इज स्मॉल। क्लियर है? कोई कन्फ्यूजन है तो आप लोग मुझे पूछ लेना।